ৰাস্তা এফালে পাহাৰ এফালে ব্ৰহ্মপুত্ৰৰ পাৰত কিমান ধুনীয়া লাগে চাগে ঠাইখিনিত মানুহবোৰ থাকি টেন্ট বনাই থৈছে খাবৰ কাৰণে গোৱাত আছো আমি সাগৰৰ পাৰত নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ নতুন এটি ভিডিঅলৈ আগৰ ভিডিঅটোত আপোনালোকে নিশ্চয় গম পাইছে যে আমি মায়ং ফুৰিবলৈ আহিছো আৰু মায়ঙৰ এখন ধুনীয়া ঠাই হৈছে সনকা পিকনিক প্লেস হয় সকলোবোৰ ইয়াত পিকনিক খাবলৈ আহে আমিও আহিছো বালিচৰ হয় ব্ৰহ্মপুত্ৰৰ পাৰৰ বিৰাট ধুনীয়া এটা পৰিবেশ এই ঠাইখিনিক মিনি গোৱা বুলিও কোৱা হয় সেই আহৌভালে আছে ব্ৰহ্মপুত্ৰ আমি আহি পালোহি এতিয়া চাওকচোন ইমান ধুনীয়া পৰিবেশটো আহি আমি এতিয়া এইখিনি পাইছোহি প্ৰথমতে আপোনালোকে কন্টিনিউ চাই যাব ভিডিঅটো অকণ স্কিপ নকৰাকে গাড়ীবোৰ আহি থাকে আৰু এইটো দেখিছেনে কেনেকুৱা ডাঙৰ হিল একদম আহোতে এনেকুৱা লাগে যে ৰাস্তাই নাই আৰু সৌ চাওক কেনেকুৱা এইখিনি ভয়ানক ৰাস্তা এই ৰাস্তাৰ মাজেদি আমি আগুৱাই আহিলো আৰু কিছু দূৰ আগুৱাই গৈ থাকিলে আমি আমাৰ লক্ষ্যস্থান পামগৈ আপোনালোকক দেখুৱাম এই বিৰাটেই ধুনীয়া মিনি গোৱা বুলি কোৱা ঠাইখিনি বলক আমি সকলোবোৰ একেলগে যাওঁ আৰু এটা কথা আমিনো এই ঠাইখিনি কেনেদৰে আহি পালোহি আৰু আপোনালোকৰতো মন যাব দিয়কচোন ইমান ধুনীয়া ঠাই পিকনিক খাবলৈ আহিবলৈ গতিকে ভিডিঅটো স্কিপ নকৰি চাই থাকিব সকলোবোৰ গম পাই থাকিব আমি কেনেকৈ আহি এই ঠাইখিনি পালোহি আমি জাস্ট এইখিনি পাইছোহি আৰু আগুৱাই গৈ থাকিম চাই থাকিব সকলোবোৰ গম পাই থাকিব বলক ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি একেলগে যাত্ৰা আৰম্ভ কৰো বৰ্তমান আমি গুৱাহাটী দিশৰ পৰা আহি এটা তিনিআলি পালো এয়া চাওক সনকা পিকনিক স্পট লিখাই আছে বাওঁফালে গলে আমি সনকা পাম আৰু সিধা গৈ থাকিলে আমি ৰজা মায়ং পাম কিন্তু আমি সিধা নাযাওঁ বাওঁফালে টাৰ্নিং ললো ইয়াৰ পৰা কিছু দূৰ আগুৱাই গলে সেই ধুনীয়া ঠাইখিনি পাম যিখিনিক মিনি গোৱা বুলিও কোৱা হয় বলক আমি সকলো একেলগে আগুৱাই গৈ থাকো সনকা গাঁৱত আমাৰ এন্ট্ৰি হৈ গৈ আছো ইমান ধুনীয়া পৰিৱেশটো গাঁৱৰ মাজে একদম লাষ্টত গাঁওখন আছে প্ৰথমতে পিকনিক প্লেসটো পাম বলক গৈ থাকো আপোনালোকক বিৰাট ধুনীয়া পিকনিক প্লেস হয় প্লেসটো দেখুৱাম কিছু দূৰ আগুৱাই অহাৰ পাছত চাওকচোন এয়া কিমান ধুনীয়া পৰিৱেশ এটা দেখিবলৈ পালো দেখিছেনে কিমান ডাঙৰ শিল আৰু ৰাস্তাটো একদম শিলৰ মাজেৰে দেখিলে ভয়ও লাগি যায় দুখন গাড়ী পাৰ হওঁতে চাগে কিমান অসুবিধা হয় এইখিনিত আমি ধুনীয়াকৈ পাৰ হৈ আহিলো আৰু আগত বহুত কিবা আছে বলকচোন গৈ থাকো এইখিনিও একদম বেলেগ পাহাৰৰ মাজত দুইফালে কিমান ধুনীয়া মাগুখানে দুখ পাবা দেই এনেকুৱা ধুনীয়া ৰাস্তা আমাৰ এইখিনিত আছে বুলি আমি ভাবাই নাছিলো ন ৰশ্মি আহোঁতেহে গম পাইছো আচলতে সনকাটো আগতে ইমান ফেমাস নাছিল আগতে শুনা নাই আজিকালি পুৰা ফেমাস হৈ গৈছে পিকনিকৰ কাৰণে আজিকালি আহে ঢেৰ মানুহ আহে পাহাৰৰ মাজে পাহাৰ নহয় আৰু শিল পাহাৰৰ মাজেতো ৰাস্তা থাকেই কিন্তু এনেকে শিলৰ মাজে ৰাস্তা আহি পাই গলোহি পৰিৱেশটো বিৰাট ধুনীয়া আগত যাম বাৰু ইয়াতে ঢেৰ ৰিজৰ্টো আছে এয়া পাৰ্কিং হয় আৰু এইবিলাক টিকেট ইয়াত এনেকে দিয়ে পাৰ্কিঙৰ পইচা কিমান লয় নাজানো বাৰু এয়া আমাৰ গাড়ী পাৰ্কিং কৰিলে আৰু এইবিলাক ৰিজৰ্টবোৰ চাওকচোন আমি ৰৈ আছো আৰু সেয়া ৰিজৰ্টবিলাক বিৰাট ধুনীয়া ৰিজৰ্টবোৰ কিন্তু আমি পিকনিক খাম বুলি ভাবি আহিছো তোন গতিকে আমি খানা পিনা লৈ আহিছো আৰু এই ৰিজৰ্টবোৰত নাখাওঁ তাত যাম ব্ৰহ্মপুত্ৰৰ পাৰত বহি লৈ তাত খাম ধুনীয়াকে এনজয় কৰিম এয়া ধুনীয়া আৰু কি আছে এইবোৰ আপোনালোকক দেখুৱাই থাকিম ৰেম্বো ৰিজৰ্ট এইবিলাক ৰিজৰ্ট তললৈ যাম অকণ আগৰ পৰা আহিলো ৰবা তলত যাম বাৰু আগতে অকণ আগৰ পৰা খোজকাঢ়ি জেগাকণ চাই লওঁ আমি যিহেতু ৰন্ধা বঢ়া নকৰো খোৱা বোৱাটোহে এইবিলাক শাক পাচলি একদম তাজা ভাল হৈছে মানুহবিলাকে লৈ যায় গাঁৱৰ ফ্ৰেছ পাচলি গান বাজনা লগাই আছে পুৰা একদম ইয়াও পাৰ্কিং ঢেৰ পাৰ্কিং সৌৱা পাহাৰ শিলবোৰ ইমান ডাঙৰ শিলবোৰ ইমান ধুনীয়া লাগিছে ন জেগাখিনি সনকা বিচ কেম্পিং পিকনিক সনকা ৰিজৰ্ট এৰিয়া এয়াই আমাৰ অসমৰ মিনি গোৱা
অসমৰ মিনি গোৱাত আমি ঘূৰি আছো আহি পেলাই অৱশ্যে পৰিৱেশটো বেয়া নহয় দেই ভালেই কিন্তু মিনি গোৱাটো হ'ব নোৱাৰে বাৰু তেওঁ মোটামুটি ধুনীয়া আৰু আমাৰ অসমৰ কাৰণে যথেষ্ট ধুনীয়া অসমত যিহেতু সাগৰ নাই গতিকে আমাৰ অসমৰ কাৰণে এয়াই ধুনীয়া আৰু ট্ৰাক অকল খোজকাঢ়ি খোজকাঢ়ি জেগাখিনি চাইছো ইমান ধুনীয়া পৰিৱেশটো ইমান ৰ'দ আজিকালি আমাৰ গৰমটো একদম বহুত বেছি হৈ গ'ল অসমত আৰু আগলৈ নাযাওঁ এতিয়া আমি এতিয়া তাতে যাম ৰমকে অলপ পিছত গাঁওখনলৈ যাম গাঁও এখন আছে নহয় এইফালে দিয়ে যাব লাগিব চাগে সুধিলে গম পাম গাঁওখনত গ'লে গাঁওখন দেখুৱাম প্ৰথমতে এইখিনিত ঘূৰি লওঁ আৰু তাৰ পাছতহে গাঁওখনলৈ যাম চাগু ৰিজৰ্ট চনকা ইকো কেম্প এইবোৰ টেণ্ট বনাই বনাই থৈছে খাবৰ কাৰণে এইবিলাক ৰেষ্টুৰেণ্টবিলাকৰে হয় আৰু কিছুমান পিকনিক আহিছে হুৱা পিকনিক সেইবিলাক নিজে নিজে কৰি লৈছে আৰু যাম আগলৈ নামি প্ৰথমতে এই দূৰৰ পৰা ঠাইখিনি চাই লৈছো তাৰপিছত যেতিয়া আগত যাম তেতিয়া দেখুৱাম আপোনালোকক ইমান ডাঙৰ শিল এইটো সিটোতকে যিটো মেইন ৰাস্তাত এৰি থৈ আহিলো মানে আমি এতিয়া পিকনিক প্লেচটো পালোহি কি কৈ আছো ৰ'ব প্ৰথমতে ঠাইখিনি দেখুৱাই লৈছো দেখিছেনে ৰাস্তাই নাই কিন্তু ইয়াতে ৰাস্তাটো লুকাই আছে কি ডাঙৰ ভয়ে লাগে ৰাস্তাবিলাক বাপৰে কেনেকুৱা শিলৰ মাজেৰে ৰাস্তা দেখিছে গাড়ী ঘোঁৰা আহে বুলি ভয়ে লাগে এয়াই কেম্পিং ইয়াতে সকলোৱে পিকনিক খাই আছে একদম এই শিলগিটা পিকনিক প্লেচৰ ওচৰতে আছে এতিয়া আমি মেইন ঠাইখিনি আহি পাই গলোহি এয়াই পিকনিক প্লেচ হয় বাকি ৰাস্তাটো দেখিছেনে কেনেকুৱা ধুনীয়া দুটা শিলৰ মাজে মাজে ৰাস্তা এনেকুৱা লাগে যেন ৰাস্তা নাইয়ে ইয়াত বহুত ধুনীয়া পৰিৱেশটো এয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰ আৰু এইফালে শিলৰ মাজেৰে ৰাস্তা আপোনালোক যদি পিকনিক খাবলৈ আহে যেতিয়ালৈকে এই বিৰাট ডাঙৰ দুটা শিল নাপায় তেতিয়ালৈকে ৰাস্তাত ক'তো নৰব তাৰ কাষতে আছে এয়া পিকনিক প্লেচটো এতিয়া ইয়াত আমি খোৱা বোৱা কৰিম আৰু এবাৰো আপোনালোকক দেখুৱাম মুঠৰ ওপৰত বিৰাটেই ধুনীয়া এটা পৰিৱেশ পিকনিক খাবলৈ বিৰাট মজা হয় এই পৰিৱেশটোত হেল্ল সকলোবোৰ বহি আছে ইয়াত বহুত ভাল লাগিছে সঁচাকে যে পাহাৰ গিটাই বেছি মানে এট্ৰেকশন আৰু এইফালেতো এইবিলাক আছে শিলৰ পাহাৰ দেখা নাই সঁচাকে পাহাৰটো ঢেৰ দেখিছো কিন্তু শিলৰ পাহাৰ দেখা নাই এফালে এইহত গিটা ভালে লাগিছে এতিয়া ৰ'দত দেখোন তাৰে এতিয়া ৰ'দত দেখোন তালে যাব মনে যোৱা নাই হে ইয়াতে খাওঁহে লাগিছে কিন্তু ইয়াতো বা জেগা নাই তাতে যাব লাগিব তাত যাওঁ এতিয়া খাই বৈ লওঁগে আৰু খাই বৈ আজৰি বেছি দেৰি হোৱা নাই বাৰু খাই বৈ আজৰি হওঁগে আগত পানী আছে কি ধুনীয়া লাগিছে আমি কাৰ্টুনত বস্তু ভৰাই আহি আছো এইবিলাক ৰিজৰ্ট বিলাকৰ এইবিলাক ৰুম হয় আমি একদম কাষলৈ আহিছে এইবিলাক আমাৰ খোৱা বস্তুৰ বেগ চবে একদম টোপোলা দাঙি গৈ আছো আমাৰ কাৰ্টুনত বস্তু বেগত বস্তু খোৱা বস্তুৱে ভৰি আছে কি ধূলি উৰিছে কিন্তু বহুত ভাল লাগিছে পৰিৱেশটো বতাহ ৰ'দটো গাত লাগিব বুলি ভাবিছিলো কিন্তু লগা নাই ন ৰ'দটো নাই লগা বাকী যাওঁচোন বেছি সময় থাকিলে লাগিব চাগে কিন্তু এটা ধুনীয়া বতাহ দি আছে ধুনীয়া লাগিছে আৰু চুলি উৰি অৱস্থা নাই হোৱা পিছত এটা পাৰ্টি আৰু আমি আহি আছো খানা খাবলৈ এতিয়া একদম ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ আছো তাত বহি খামগে গোটেইবোৰে সিপালে নাযাওঁ পানীত ব্ৰছ কৰি যাব নোৱাৰিম নহয় এপাৰে খাম
আৰু আমিবোৰ আহি এতিয়া নদীৰ পাৰ পাই গলোহি আৰু চাওক সকলোৱে পাতি পাৰি বহি ললো আৰু সোঁফালে চাওকচোন নদীখন মানে গোটেইখন ব্ৰহ্মপুত্ৰই হয় কিন্তু শুকাই গৈছে কাৰণে ঠায়ে ঠায়ে এৰা খুঁটিবোৰ আমি দেখিবলৈ পাইছো আৰু এয়া পানীবোৰ চাওকচোন পানীবোৰ যে এনেকুৱা ভাল লাগিছে দেখিবলৈ বিৰাট চাফা এই পানীবোৰ দেখিয়ে মানে নামুৱে লাগি গৈছে প্ৰথমতে আপোনালোকক পৰিবেশটো দেখুৱাই লৈছো তাৰ পাছত আমি কি কৰো আপোনালোকে চাই থাকক চাওক এয়া পানী দেখি ৰব নোৱাৰিলো ফূৰ্তিতে নামি যাবলৈ ৰেডি হৈ গলো এয়া আৰু নামিছো আৰু আমিবোৰে যে কি কৰিছো নহয় নিজে কব পৰা নাই ফূৰ্তিতে আমি নাচিছো ঘূৰিছো মানে বহুত ভাল লাগিছে পৰিবেশটো মই কি কম আৰু মোৰ কবলৈ ভাষা নাই আমাৰ এলে চাওক তাই একদম নাচত ব্যস্ত বহুত সাফা পানীখিনি বহুতেই ভাল লাগিছে পৰিবেশটো আৰু চাওক আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবোৰলৈ কিমান যে ফূৰ্তি পাইছে সিহঁতে অৱশ্যে পৰিবেশটো ইমানেই ধুনীয়া ফূৰ্তিনো কোনে নাপাব কওকচোন আমিয়ে ফূৰ্তিত থাকিব পৰা নাই আৰু সিহঁতৰ কথানো কি কম সিহঁতৰটো ফূৰ্তি লাগিবই আৰু আমি ইয়াত বহি বহি খাবলৈ কমলা লৈ আহিছিলো আৰু সেয়েহে মই কমলা খাই আছো এনেকুৱা সময়ত কমলা খাই বিৰাট ভাল লাগে নহয়নে বাৰু আৰু আমাৰ তিলিকিজনীক লৈ নোযোৱাৰ কাৰণে তাই কি কান্দোন উপায় নাই আৰু ভয় লাগে তাইক পানী লৈ আনিবলৈ কিন্তু লৈ আহিলো আৰু এতিয়া তাই ফূৰ্তিবোৰ চাওকচোন কিমান যে ভাল পাইছে উঠাই আনিব বিচাৰিলেও আহিবই নিবিচাৰে আমি ঘৰতে সকলোবোৰ ৰেডি কৰি আনিছিলো যদিও সালাডটো বনাই অনা নাছিলো আৰু এতিয়া আমাৰ সালাড বনি আছে তাৰ পাছতে খোৱা বোৱা আৰম্ভ হৈ যাব আৰু এয়া চাওক সকলোবোৰ খোৱাত বহি গল সকলোৱে মিলি বনাই আনিছো যিহেতু ইয়াত বনাবলৈ অসুবিধা হ'ব আৰু আসলতে বনাই আনিলো কাৰণে ভালেই হ'ল যিহে বতাহ দি আছে নহয় খানা বনাই খোৱালে এপৰ হ'ল হয় আৰু সেই কাৰণে আমি অলপ ঘুৰিবও পাৰিলো এয়া চাওক চিলি চিকেন পোলাও সালাড মাংস মানে নৰ্মেল মাংস মাছ মিক্স ভেজ এয়া আমাৰ আজিৰ খানা পাপৰ একদম গুড়া হৈ গলগৈ খানাবোৰ বিৰাট টেষ্টি হৈছিল আপোনালোকক দেখুৱাইছো আপোনালোকে আকৌ লোভ নকৰিব দেই আসলতে কিবা এটা কাম সকলোৱে মিলিজুলি কৰিলে কামবোৰ খুব ধুনীয়াকৈ হৈ যায় আজি আমাৰ খানাটো বিৰাটেই ভাল লাগিল যিহেতু আমি এনেদৰে মিলিজুলি আহিছো আৰু এনেদৰে এসাজ খাইছো আৰু ইমান ধুনীয়া এটা পৰিবেশ উপভোগ কৰিবলৈ পাইছো সঁচাই বিৰাট ভাল লাগিল এনেকুৱা দিনবোৰ সদায় স্মৰণীয় হৈ ৰব এতিয়া পিকনিকৰ সিজন চাৰিওফালে সকলোবোৰ পিকনিক গৈ আছে এটা ধুনীয়া ঠাই সনকা আপোনালোকো আহিব পাৰিব পিকনিক খাবলৈ নিশ্চয় আহিব ইমান ধুনীয়া ঠাই সকলোৱে ভাল পাব খানা কেনেকুৱা ৰাগিনী খানা কেনেকুৱা তাই কাকো নিদিয়ে খানি দিবলৈ চিলি চিকেনত কাইট নাই আৰু এতিয়া আমি বহি গলো খাবলৈ বিৰাটেই টেষ্টি হৈছিল খানাটো অকমান ঠাণ্ডা হ'ল যিহেতু ৰাতিপুৱাই বনাই আনিছিলো কিন্তু ওভাৰঅল বিৰাট ধুনীয়া হৈছে খাবলৈ বহুত ভাল লাগিছে খাই বৈ আজৰি আৰু যাবৰ কাৰণে বস্তুবোৰ সামৰি ললো কিন্তু তাৰ আগতে ভাবিলো অলপমান আগৰ পৰা ঘূৰি আহোঁগৈ আৰু এনেদৰে আহোঁতেই দেখিলো এয়া পিকনিক পাৰ্টি এটা আৰু তেওঁলোক নাচত ব্যস্ত তেওঁলোকৰ গানৰ সেৱে সেৱে আমিও অকমান গাটো ঘূৰাই ললো পিকনিক বুলি কলে অকমান জানো নানাচিলে হ'ব নাচিব নাজানো এনেই গাটো ঘূৰাই ললো ইয়াতে এৰাখুটিখিনিয়ে মানে আচলতে এৰাখুটি আগত পানী আছে এৰাখুটিখিনিৰ কাৰণে এটাই সুবিধা হৈছে মানুহৰ পানীৰ কাৰণে অসুবিধা হোৱা নাই বাকী এই ছোৱালীজনীৰ কাৰণেহে দিগদাৰ হৈছে আহিছিলো ব্ৰহ্মপুত্ৰখন আগত ওচৰৰ পৰা চাম বুলি নাই উপায় নাই আৰু যাব নোৱাৰো উভতি গুচি আহিলো এতিয়া আগুৱাই গৈ থাকোগে আৰু সেইফালে বহুত দূৰত আছে ব্ৰহ্মপুত্ৰ দূৰ দূৰণিলৈকে একো মনিব নোৱাৰি এইফালেহে আছে ব্ৰহ্মপুত্ৰখন মানে গোটেইখন বালিয়ে বালি এইবিলাক চব ব্ৰহ্মপুত্ৰৰ এৰা খুঁটি এইবিলাক চব এইটো পুখুৰী নিচিনা লাগিছে আকৌ আমি য'ত খাইছিলো সেইখিনিত এটা আছে গোসানি নাযায় এফালে আহা এইবিলাকে আমি ভাবিছিলো ব্ৰহ্মপুত্ৰখন ওচৰৰ পৰা দেখিম সেই বুলি পেলাই আহি আছো নাপাওঁহে নাপাওঁ বহুত দূৰত আছে গতিকে আগলৈ নাযাওঁ আৰু ইয়াৰ পৰাই ঘূৰি দিম গোৱাত আছো আমি
সাগৰৰ পাৰত ওখানে এফালে নাযায় এফালে হাই কৰি দিয়া এফালে হাই কৰি দিয়া হাই হেল্ল' গাইজ আমি ফুৰিব আহিছো লাহে লাহে বেলি ডুবিবৰে হ'ল আৰু আমিও উভতি আহিলো সঁচাকৈ আজিৰ দিনটো কেনেদৰে পাৰ হ'ল আমি গমেই নাপালো এনেদৰে আহিলে কিমান ভাল লাগে মনবোৰ হৈ গ'ল আমাৰ পিকনিক খোৱা বোৱা এতিয়া খাই বৈ ওলাই আহিছো ভাবিছো গাঁওখন এবাৰ চাই আহো গাঁওখন বহুত ধুনীয়া বুলি সকলোৱে কৈ থাকে কি আছে কি নাই একো গম নাপাওঁ এতিয়া গলেহে গম পাম এতিয়া আহিছো আৰু যিহেতু ধুনীয়া বুলি শুনিছো কিবা বিশেষত্ব আছে নেকি নাজানো এতিয়া আমি গাঁও চাব যাম বলক আপোনালোককো লৈ যাম গাঁও চাবলৈ গৈ আছো চাওকচোন ৰাস্তাটো এফালে শিলৰ পাহাৰ আৰু এইখিনিৰ মানুহৰ ঘৰ আছে মানুহৰ ঘৰ ছাগলী পোৱালি এয়া বাকী মানে ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এইবোৰ কিয়নো সোঁহাতে আমাৰ সোঁহাতে আছে ব্ৰহ্মপুত্ৰখন আৰু বাওঁহাতে শিলৰ পাহাৰ মাজে মাজে ৰাস্তা পৰিৱেশটো বহুত ধুনীয়া এয়াই বোলে চনকা গাঁও আপোনালোকক দেখুৱালো নহয় আচলতে এয়া গাঁও হয় গাঁওখন বহুত ধুনীয়া গাঁৱে হয় আগলৈ বোলে জুৰি আছে এটা গণেশ মন্দিৰো আছে অলপ ভিতৰলৈ আৰু খোজকাঢ়ি যাব লাগিব আমি নগলো আৰু দেৰিও হৈ গৈছে কিন্তু গাঁও আমাৰ বহুতেই প্ৰিয় সকলোৰে কিন্তু আমি নিজেই গাঁৱৰ মানুহ আৰু কি বেলেগত গাঁও চাবলৈ যাম সদায় গাঁৱতে থাকো হেল্ল' গাইজ দিয়া তাই মানে কথা মোক কবই নিদিয়ে তাই খালি হেল্ল' গাইজে কৈ থাকে হেল্ল' গাইজ সেইকাৰণে ভাবিলো আৰু বেলেগ বিশেষ একো নাই আমাৰ মানে যিসকল গুৱাহাটী চিটিৰ মানুহ যিসকলৰ গাঁৱৰ লগত ইমান সংস্পৰ্শ নাই গুৱাহাটী বুলিয়ে নকম বাৰু যৰে নহওক টাউনৰ মানুহখিনিৰ কাৰণে বহুত বিশেষ এটা ভাল লগা বস্তু গাঁওবোৰ মানে খেতি পথাৰ আছে কিবা কিবি ভিতৰত সুধিলো মানে কথা পাতিলো দাদা এজনৰ লগত তেওঁ আমাক কলে আৰু কি কি আছে কি নাই মন্দিৰটোলৈ অলপ খোজকাঢ়িব লাগিব আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীক খোজ কঢ়া অকণ মুস্কিলেই হয় গতিকে আৰু আধাৰ পৰা নহয় দে ৰাস্তা গলো যথেষ্টখিনি গলো গৈ তাৰ পৰা ঘূৰি আহিলো বেলেগ বস্তু একো চাবলৈ নগলো আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰো এয়া আছিলে আমাৰ আজিৰ পিকনিক জাৰ্ণি যদি ভিডিঅ'টো ভাল লাগিল আপোনালোক সকলোৱে লাইক কৰিব আৰু কমেন্টত লিখিবচোন কিবা কিবি কমেন্ট এটা পালে আমাৰে মনটো ভাল লাগে দিয়কচোন যি হওক ভাল লাগিলে ভাল বেয়া লাগিলে ভাল সৰি বেয়া লাগিলে বেয়া তাকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰো আজি আমাৰ জাৰ্ণি ইমানেই সকলোকে বাই বাই দিয়া বাই বাই কৈ দিয়া সকলোৱে